গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? চাগে ভালে, আশা কৰোঁ সকলোৱে ভালে আছে ফ্ৰেণ্ডছ। এতিয়া মই গা চা ধুই মন্দিৰলৈ আহিছোঁ আৰু বেলপাত ফুল ৰেডি কৰি লৈ আছোঁ, কাৰণ আজি শাওণ মাহৰ প্ৰথমটা দিন। আজিৰ পৰা মানে ভগৱানৰ ওচৰত আশীৰ্বাদ ল'ব আহিছোঁ। আজিৰ পৰা মানে এমাহ মই থাকোঁ বুলি ভাবিছোঁ শাওণ মাহটো, আৰু ভগৱানে যেন আশীৰ্বাদ দিয়ে গোটেই মাহটো ভালে ভালে যায় আৰু ভালে ভালে মানে শেষ কৰিব পাৰোঁ আৰু মানে লাইফটোতো জীৱনটোত বহুত দুখ সুখ আহিয়ে থাকে সকলোৰে, আৰু মোৰ লাইফটোত মানে সুখ আৰু নাহিলে দুখেই থাকিলে জীৱনটোত। দুখ এবাৰ যদি মানুহৰ কপালত দুখ দিয়ে, মানুহে কিছুমানে ভাবে যে এইবাৰ দুখ হ'ল বুলি নেক্সট টাইমত দুখ আহিব, সুখে আহিব। নহয়, এনেকুৱা কয় নহয়, চব মিছা কথা। মানুহৰ যদি এবাৰ যদি ভগৱানে যদি দুখ দিছে বা দুখ নিজৰ মানে লাইফটো একবাৰ যদি বেয়া হৈছে আৰু ছেকেণ্ড টাইমত ছেইম সেই মানে লাইফটো সেই একেই চলিব, কেতিয়াও ভাল দেখা নাপায় আৰু ভাল কেতিয়াও নহয়। আশাটো আশাই থাকি যায়, সপোন সপোনে থাকি যায়। তাৰে কাৰণে মই এতিয়া ভাবিছোঁ আৰু এইবিলাক চব আশা সপোন চব বাদ দিছোঁ, কাৰণ এবাৰ নহয় দুবাৰ নহয় যে মোৰ আশা পূৰণ হ'ব, সপোন ভাল লাইফটো ভাল হ'ব বুলি ভাবিছোঁ। কেতিয়া নহয়, যি লাইফ সেই লাইফেই আছে মোৰ লাইফটোত, আৰু আশা কৰি এতিয়া কোনো লাভ নাই আৰু ভাবিছোঁ। সেইকাৰণে ফ্ৰেণ্ডছ, মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব কোৱাতে, আৰু সকলোৱে যেন ভালে থাকে আশা কৰোঁ।